নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ ইন্টাৰভিউ পিএসটি এণ্ড পিইটি ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেস্ট 2024 ৰ ইন্টাৰভিউ বাবে ফাইনালি এডমিট কাৰ্ড আহি গল এডমিট কাৰ্ড ডাউনলোড কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব এতিয়া ভিডিওটো যদি আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ ইন্টাৰভিউ কিমান দিনলৈকে চলি থাকিব আৰু অসম পুলিচৰ ইন্টাৰভিউ লোৱা প্ৰথমতে ইন্টাৰভিউ হ'ব নে ছোৱালী প্ৰথমতে ইন্টাৰভিউ হ'ব টোটাল কিমান ক্যান্ডিডেটে এপ্লাই কৰিছে অসম পুলিচত সকলোবিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে এতিয়ালৈকে অসম পুলিচৰ পিইটি এণ্ড পিএসটি কাৰণে যদি এডমিট কাৰ্ড ডাউনলোড কৰা নাই তেতিয়াহলে ডাউনলোড কৰি লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে হয়তো অলপ আগত সাৰ্ভাৰ প্ৰবলেম আছিল কাৰণ বহু ক্যান্ডিডেটে হয়তো বাৰে বাৰে ভিজিট কৰি থকা কাৰণে হয়তো ওয়েবসাইট তো হয়তো অলপ ইৰৰ হৈ গৈছে এতিয়া আপোনালোকে লাহে দিয়ে এডমিট কাৰ্ড ডাউনলোড কৰক আপোনালোকে এডমিট কাৰ্ড পাবই এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ ইন্টাৰভিউ কিমান দিনলৈকে চলি থাকিব 3 অক্টোবৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 3 অক্টোবৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব প্ৰথমে আপোনালোকৰ যোনখন ডিস্ট্ৰিক্টৰ যোনখন ভেনু আপোনালোকৰ পৰিছে সেই ভেনুখনৰ ডিস্ট্ৰিক্টৰ প্ৰথমতে ইন্টাৰভিউ হ'ব তাৰপা নেক্সট যিখন আপোনালোকৰ পৰিছে সেকেন্ডত হেখন আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব নিশ্চয় গম পাইছে কিছুমান ডিস্ট্ৰিক্টৰ ভেনু এখনত আপোনালোকৰ হয়তো দুখন তিনখন ডিস্ট্ৰিক্ট একেলগে পৰি গৈছে আৰু কিছুমান ডিস্ট্ৰিক্টৰ ভেনুত এখন আপোনালোকৰ পৰিছে এতিয়া আমাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰে আপোনালোকক উদাহৰণ সহকাৰে দিছো ইয়াতে আপোনালোকৰ দুখন ডিস্ট্ৰিক্ট পৰিছে ডিব্ৰুগড় এণ্ড তিনিচুকীয়া প্ৰথমে হয়তো আপোনালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ হ'ব আৰু ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ যেতিয়া ইন্টাৰভিউ সমাপ্ত হ'ব তাৰ পিছৰ পৰা হয়তো তিনিচুকীয়া ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ হ'ব ঠিক কেনেকৈ ধৰণকে সকলোবিলাকৰ ডিস্ট্ৰিক্টৰ এনেকুৱা ধৰণকে ইন্টাৰভিউ বিলাক হৈ যাব এটা ইন্টাৰভিউ আপোনালোকৰ নৱেম্বৰ মাহলৈকে হ'ব নৱেম্বৰ শেষৰ সপ্তাহলৈকে আপোনালোকৰ ইন্টাৰভিউ চলি থাকিব হয়তো পাই 2 মাহ ধৰি আপোনালোকৰ অসম পুলিচৰ ইন্টাৰভিউ চলি থাকিব আপোনালোকে চাওক 2 মাহ ধৰি অসম পুলিচৰ ইন্টাৰভিউ চলি থাকিব আৰু এতিয়া প্ৰথমতে লৰাসকলৰ ইন্টাৰভিউ নহয় ছোৱালী সকলৰহে ফাৰ্স্ট টাইম আপোনালোকৰ ইন্টাৰভিউ হ'ব 3 অক্টোবৰ পৰা যি অসম পুলিচৰ ইন্টাৰভিউ হ'ব তাতে ছোৱালী সকলৰ প্ৰথমতে ইন্টাৰভিউ হ'ব আৰু ছোৱালী সকল যেতিয়া ইন্টাৰভিউ শেষ হ'ব তাৰ পিছতে লৰাসকলৰ ইন্টাৰভিউ হ'ব আৰু লৰাসকল ইন্টাৰভিউ হোৱাৰ পিছতে আকৌ নেক্সটখন ডিস্ট্ৰিক্টৰ আকৌ ছোৱালী সকলৰ ইন্টাৰভিউ হ'ব আকৌ নেক্সটখন ডিস্ট্ৰিক্টৰ ছোৱালী এদাই হোৱাৰ পিছত আকৌ লৰাসকলৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব এনেকুৱা ধৰণকে আপোনালোকৰ অসম পুলিচৰ ইন্টাৰভিউ বিলাক চলি থাকিব নৱেম্বৰ শেষৰ সপ্তাহলৈকে আপোনালোকৰ ইন্টাৰভিউ চলি থাকিব এই বিষয়ে আপোনালোকে গম পালে ইন্টাৰভিউ আপোনালোকৰ 3 অক্টোবৰ পৰা নৱেম্বৰ মাহলৈকে অসম পুলিচৰ ইন্টাৰভিউ চলি থাকিব আৰু আপোনালোকে এতিয়া লাহে ধিয়ে প্ৰেক্টিস কৰক ইমান হাৰ্ডলি নকৰিব আপোনালোকে টাইম বহুতে পাইছে লৰাসকলে বহুত টাইম পাইছে আৰু ছোৱালী সকলৰ হয়তো অলপ হয়তো টাইম কম পালে কাৰণ 3 অক্টোবৰ পৰা তেওঁলোকৰ হয়তো ইন্টাৰভিউ ষ্টাৰ্ট হৈ যাব এটা মেইন কথা হ'ল টোটাল আমাৰ অসমত কিমান ক্যান্ডিডেট এপ্লাই কৰিছে যেহেতু চাওক যদি এদিনত যদি 500 ক্যান্ডিডেটে ইন্টাৰভিউ মাৰে তেতিয়ালে 30 দিনত পাই 15000 ক্যান্ডিডেটে হয়তো ইন্টাৰভিউ মাৰিব আমাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টত 3 অক্টোবৰ পৰা পাই নৱেম্বৰ 2-3 তাৰিখলৈকে অসম পুলিচৰ ইন্টাৰভিউ চলি থাকিব তেতিয়াহলে আপোনালোকে চাওক যদি এদিনত যদি 500 কেও যদি ইন্টাৰভিউ দিবলৈ যায় ক্যান্ডিডেট তেতিয়াহলে মিনিমাম পাই 15000 ক্যান্ডিডেটে হয়তো আমাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টত এপ্লাই কৰিছে এনেকৈ চাবলৈ গলে পাই 4 লাখ 5 লাখ ক্যান্ডিডেটে হয়তো অসম পুলিচৰ এই পদবিলাক হয়তো এইটো এপ্লাই কৰিছে যেহেতু চাও ইমান কম্পিটিশন হ'ব আৰু বহু ক্যান্ডিডেটে হয়তো এবাৰ এটা ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰিছে আপোনালোকেও চেষ্টা কৰক এটা ভাল মাৰ্ক আনিবলৈ কাৰণ অসম পুলিচত ইনে আপোনালোকে ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিলে নহব কাৰণ এটা পোষ্ট এগেইনষ্টত 5 জন ক্যান্ডিডেটকে ৰিটেন এক্সাম দিবলৈ মাতিব সেইকাৰণে আপোনালোকে ফিজিক্যাল টেষ্টত এটা ভাল মাৰ্ক আনিবই লাগিব নিশ্চয় গম পাইছে আজিকালি যিকোনো পোষ্টতে আপোনালোকৰ কম্পিটিশন হয় সেইকাৰণে আপোনালোকে পৰাপক্ষত এই ফিজিক্যাল টেষ্টত যদি এটা ভাল মাৰ্ক আনি লয় নিশ্চিন্ত মনে আপোনালোকে ধুনীয়াকৈ পঢ়ি থাকিব পাৰিব ৰিটেন এক্সামৰ বাবে আপোনালোকে মেন যদি আপোনালোকৰ ৰানিংত অলপ দুৰ্বল হৈ গৈছে তেতিয়াহলে আপোনালোকে সিন আপ এণ্ড লং জাম্পত এক্সিলেন্ট মাৰিবলৈ চেষ্টা কৰক মানে অসম পুলিচৰ ফিজিক্যাল টেষ্টত আপোনালোকে যিকোনো এটা আপোনালোকে এক্সিলেন্ট মাৰিবই লাগিব এই বিষয়ে আপোনালোকে গম পালে যিকোনো এটা আপোনালোকে এক্সিলেন্ট মাৰিবই লাগিব সেইকাৰণে আপোনালোকে পৰাপক্ষত নিজকে পুৰা ষ্ট্ৰং কৰি ৰাখক আৰু আপোনালোকে নিজকে দুৰ্বল নকৰিব যে মই নোৱাৰিছো নিজকে পুৰা ষ্ট্ৰং কৰি ৰাখক আৰু এটা ভাল মাৰ্ক আপোনালোকে টাৰ্গেট কৰি লওক মই ইমান নম্বৰ ইমান মিনিটত সোমাবই লাগিব আৰু ইমান মাৰ্ক মই পাবই লাগিব জাস্ট আপোনালোকৰ নিজৰ মাইন্ডটো আপোনালোকে টাৰ্গেট কৰি আপোনালোকে আগবঢ়াই যাওক সো এটো আছিল সো হৰু আগে এটা ভিডিও দিবলৈ চেষ্টা কৰিলো অসম পুলিচৰ ইন্টাৰভিউ 3 অক্টোবৰ পৰা ষ্টাৰ্ট হ'ব সকলোকে মোৰ পিনৰ পৰা শুভেচ্ছা জনালো আপোনালোকে যাতে ভালকে ইন্টাৰভিউ বিলাক দিয়ে আৰু ভালকে আপোনালোকে ইন্টাৰভিউ বিলাক মাৰে সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ